বুদ্ধিবোৰ যদি আমাৰ সৎ আৰু শুদ্ধ হয় তেতিয়া আমি সুখী হওঁ। মই এটা কথাত কিন্তু বহুত সুখী। কি জানেনে? মই আজি আপোনালোকক কথাটো নজনাই থাকিব নোৱাৰিলোঁ, সেয়ে জনাবলৈ লৈছোঁ। মোক আঘাত কৰা মানুহবোৰ কিন্তু আজিলৈকে সুখী হোৱা দেখা নাই। সেয়ে মই ভাবোঁ কাৰোবাক আঘাত কৰি আপুনি সুখী হ'ম বুলি ভাবিছিল, কিন্তু আপুনি যিমান ভাবিছিল তাৰ ওলোটাটোহে হ'ল। সেইবাবে মই ক'ব বিচাৰিছোঁ যেন আপুনি লোকক দুখ দিয়া কথাটো এৰি দিয়ক। কিয় জানেনে? আপুনি লোকক এক গুণ যদি দুখ দিয়ে, ভগৱানে আপোনাক 4 গুণ দুখ দিব। সেইবাবে এই দুখ বোলা বস্তুটোৰ পৰা যদি আপুনি আঁতৰি থাকিব বিচাৰে, আপোনাৰ সংসাৰখন সুখৰ কৰিব বিচাৰে, আপুনি পৰিয়ালটো সুখৰ কৰি ৰাখিব বিচাৰিছে, আপোনাৰ নিজৰ জীৱনটো সুখী কৰি ৰাখিব বিচাৰিছে, তেনেহ'লে আপুনি এই আনক দুখ দিয়া অভ্যাসবোৰ এৰি দিব লাগিব। যদি আপুনি আনক দুখ দিয়া অভ্যাসবোৰ এৰি দিয়ে, তেতিয়া হয়তো ভগৱানে আপোনাক কৃপা কৰিব। সদায় এটা কথা মনত ৰাখিব, আপুনি যে কাৰোবাক দুখ দিছে, আপুনি ভাবিছে কোনো দেখা নাই, কোনো নেজানে, তেনেকৈ ভাবিছে, কিন্তু সেইটো আচলতে মিছা ভাবিছে। আমি নেদেখিলেও আমাৰ ওপৰত এজন সদায় থাকে, যিজনক আমি গড বুলি কওঁ, যিজনক আমি ভগৱান বুলি কওঁ। তেওঁ সকলো চাই থাকে। আৰু আপুনি যে এক গুণ দুখ কাৰোবাক দিছে নহয়, আপোনাক ভগৱানে সেই এক গুণটো মাল্টিপ্লাই কৰি পেলাই 4 গুণ কৰি দিয়ে। সেইবাবে আপুনি নিজৰ সংসাৰখন, নিজৰ পৰিয়ালটো, নিজৰ জীৱনটো যদি সুখত থকাটো বিচাৰে বা সুখত ৰাখিব বিচাৰিছে, বা আপুনি গোটেই জীৱন যদি সুখী হোৱাটো বিচাৰে, তেনেহ'লে এই আনৰ প্ৰতি যিটো বেয়া ভাৱ আছে নহয়, সেই ভাৱটো আঁতৰাই পেলাই বেয়াৰ জেগাত আপুনি ভালটো ব্যৱহাৰ কৰিবলৈ শিকক। যদি নাজানে আপুনি শিকি লওক, একো ডাঙৰ কথা নহয়। মানুহে ঠেকিয়ে শিকে, হয় নহয়? আপুনিও অকণমান শিকিবলৈ চেষ্টা কৰক, তেতিয়া আপোনাৰ জীৱনতো সেই দুখবোৰ আঁতৰি পেলাই সুখ আহিব। আপুনি ক'ব পাৰিব যে মই যেতিয়াৰ পৰাই দুখ বোলা বস্তুটো, আনৰ বদনামবিলাক গাবলৈ এৰি দিলোঁ, তেতিয়াৰ পৰা মোৰ জীৱনত সুখ আহিল। সঁচাকৈ ভগৱানে মানুহক তেনেকুৱা এটা গতিলে আগবঢ়াই লৈ যায়। যিয়ে কাৰোবাৰ ভাল কৰে, যিয়ে কাৰোবাৰ ভাল চিন্তা কৰে, তেওঁক ভগৱানে সদায় ভাল আশীৰ্বাদ দিয়ে। আৰু যিয়ে আনৰ বেয়াটো চিন্তা কৰে, আনৰ বদনাম গাবলৈ ষ্টাৰ্ট কৰে, আনৰ দুখ দিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে, তেওঁলোকক কিন্তু ভগৱানে অভিশাপ দিয়ে। কেনেকুৱা অভিশাপ জানিলেই দেখোন। মই 1 গুণৰ জেগাত আপোনাক মাল্টিপ্লাই কৰি পেলাই 4 গুণ দিয়ে। সেয়ে এইবোৰ এৰক। যিকেইদিন জীয়াই থাকে সেইকেইদিন সৎ কৰ্ম কৰক, যেন আপুনি মৰাৰ পিছতো আপোনাৰ নাম কোনোবাই লয়। আপুনি যদি সৎ কৰ্ম কৰে, তেতিয়া আপোনাৰ মৰাৰ পিছতো নামটো জিলিকি থাকিব। আপুনি যদি অসৎ কৰ্ম কৰে, আপোনাৰ মৃত্যুৰ দিনাখনো কন্দা মানুহ এজনো নাথাকিব। সেয়ে সৎকৰ্ম কৰিবলৈ আপুনি শিকক, হয় নহয় বাৰু? তেতিয়া আপোনাৰ জীৱনটো বহুত সুখৰ হ'ব।